শ্ৰী শ্ৰী দৌল মন্দিৰ তোৰণ আৰু এই ভাগি আছে নগাঁও ঘুনুচাবাৰী। আৰু এই ঘুনুচাবাৰী এই ঠাইখিনিতে চিহ্নযাত্ৰা যিখন আমি কিতাপত পঢ়িব পাৰিছিলোঁ, চিহ্নযাত্ৰা নাটকখন বা ভাওনাখন ইয়াতে একেৰাহে 7 দিন 7 ৰাতি এই ঠাইতে উদযাপন কৰা হৈছিল। আৰু এই ঠাইখিনিতে এটা দৌল আছে। দৌলটো শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে স্থাপন কৰা এটা দৌল। আৰু দৌলৰ গুণ গৰিমাৰ বিষয়ে আপোনালোকক জনাম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। নমস্কাৰ বন্ধুসকল, মই আছোঁ নগাঁও ঘুনুচাবাৰীত অৱস্থিত দৌল মন্দিৰ প্ৰাংগণত। আৰু এই ঐতিহ্যমণ্ডিত দৌল মন্দিৰটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিম। ইয়াৰ যদি কোনোবা ওচৰ পাজে দেখোঁ বা কাৰোবাক দেখিলে মই ইয়াৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো এই ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। ককাদেউজনক দেখা পাইছোঁ। প্ৰথমতে এই ককাদেউজনক সোধোঁ ইয়াৰ বিষয়ে। ককাদেউজনে আমাক যদি অৱগত কৰিব পাৰে তেনেহ'লে আপোনালোককো মই অৱগত কৰিম। তেনেহ'লে ব'লক। দৌল মন্দিৰটো কিমান দিন পুৰণা আৰু কোনে স্থাপিত কৰিছিলে? শংকৰদেৱে হেৰি কৰিছিল। শংকৰদেৱে কিমান চনত? এই জেগাত মানে 7 দিন 7 ৰাতি ভাওনা হৈছিলে। মানে এই জেগাত এইখিনিত 7 দিন 7 ৰাতি মানে ভাওনা হৈছিলে। তাৰপিছত এইখিনি মানে বোলে হেনো কৃষ্ণ ৰথ আহিছিল লক্ষী লগত। সেইখিনি মানে ৰথখন চকা ৰখাইছিলে মানে ৰথখনত চকা দাবিছিলে। সেই দবা জেগাত মানে ইয়াতে ভাওনা চাবলৈ আহিছিলে মানুহগৰাকী। মহিলাগৰাকী মাছ বেপাৰী আছিলে আৰু মাছ বিক্ৰী কৰিব আহোঁতে ভাওনা চাই থাকোঁতে মানে কি মাছখিনি বিক্ৰী কৰিবলৈ পাহৰিলে আৰু মাছখিনি বেয়া হৈ গৈছিলে। আৰু কি হ'ল, এই মাছখিনি এই পানীখিনিতে তেওঁ ধৰিছিলে। ধৰোঁতে মাছখিনি গোটেইখিনি সম্পূৰ্ণ বোলে জিৰি গ'ল। এই মানে দাদাই কোৱা মতে তো যি যোৱাৰ পাছত আৰু ওচৰতে বোলে কোনোবা ল'ৰাজন ঢুকাইছিলে বোলে। আৰু সেই ল'ৰাজনৰকো আনি হয়তো আনি মানে ইয়াৰ পৰা কি পানী নি তাত দি দিলত ল'ৰাজন পুনৰ জীৱিত হৈ গ'ল। আৰু জীৱিত হৈ গ'লত মানে মানুহবিলাকেতো আচৰিত, কালি পুৰুষে মৃত্যু হোৱা ল'ৰাজন কেনেকৈ জীৱিত হ'ল। সেই মানুহ মহিলাগৰাকী সুধিলত তেখেতে মানে সম্পূৰ্ণ কথাখিনি ক'লত এই যেতিয়া গম পালে ইয়াক গুণ গৰিমাৰ কথা ৰাইজে, সেই পানীখিনি যেতিয়া গম পালে ৰাইজে শুকাই গ'ল। আৰু শংকৰ গুৰুৱে আহি ইয়াৰ একে ৰাতিতে এটা দল ইয়াত মানে স্থাপন কৰিলে। আৰু সেই দলটো আজি এনেদৰে মানে ধুনীয়া কৰি থৈছে, সজাই থৈছে। তো ইয়াৰ মহত্ব গুণ। আৰু ইয়াত সময় নিৰ্ধাৰিতৰ কাৰণে এখন ইয়াত পোষ্টাৰ লগোৱা আছে। শ্ৰী শ্ৰী দৌল মন্দিৰ তীৰ্থযাত্ৰীসকলৰ জ্ঞাতে প্ৰসংগ সময় কাতি মাহৰ পৰা পুহ মাহলৈ দিনৰ 11:30 বজাত, মানে 11:30 বজাৰ পৰা 2 বজালৈকে ইয়াত খোলা থাকে। এই দৌল মন্দিৰটো খোলা থাকিব, আপোনালোকে আহি দৰ্শন কৰিব পাৰিব। আৰু 2 বজাৰ পিছত আহিলে কিন্তু এনেদৰে তলা লগা পাব। সেয়ে 2 বজাৰ আগতে আহি এই দৌল মন্দিৰটো দৰ্শন কৰিবলৈ চেষ্টা কৰিব। আমি বৰদোৱাৰ থানাত সোমালোঁ, সত্ৰত সোমালোঁ। সোমোৱাৰ কাৰণে আমাৰ অলপ দেৰি হৈ গ'ল। তো সেয়ে ইয়াত 2 বজাত পাৰ হৈ গ'ল। এতিয়া 3:30 বাজু সময়। যিকি নহওক আপোনালোকক ইয়াত জনালোঁ ইয়াৰ বিষয়ে। আৰু আমাক জানিব দিছে যে এই পুখুৰীটোত বৰ্তমান ডাঙৰ ডাঙৰ মাছ আৰু ডাঙৰ ডাঙৰ কাছ ইয়াত আছে বুলি কৈছে। আৰু এই পুখুৰীটোৰ মাটিখিনি ইয়াত খান্দি সেই দৌল মন্দিৰটোত তাত স্থাপন কৰিবৰ বাবে তালৈ মাটিখিনি নিলে, যিহেতু ইয়াত পুখুৰী এটা হ'ল। আৰু ইয়াত এজোপা দেখিছে ৰুদ্ৰাক্ষৰ গছ এজোপা, ৰুদ্ৰাক্ষৰ গছৰ গুটি বিচাৰিম আমি এতিয়া। কপাল ভাল হ'লেহে বোলে এই গছজোপাৰ গুটি পোৱা যায় বুলি ককাদেউজনে আমাক জনাইছে। সেয়া আমাক বিচাৰিছে, অলপ বিচাৰি মানে গুটি দিবলৈ চেষ্টা কৰিছে। চাওঁ গুটি পাওঁ নে নাপাওঁ। ৰুদ্ৰাক্ষ যদি আমাৰ কপাল ভাল হয় তেনেহ'লে পাম। আৰু এটা পাইছোঁ। ইয়াতে আকৌ স্থানীয় ককাদেউজনক লগ পাইছোঁ আৰু ব্যক্তিজনক সুধি মানে জানিব বিচাৰিছোঁ। তো আপুনি জনাওকচোন ইয়াৰ বিষয়ে কি? ইয়াৰ এতিয়া গুৰুজনাই যেতিয়া চিহ্নযাত্ৰা ভাওনা পাতিছিল 7 দিন 7 ৰাতি, ইয়াত তেওঁৱেই গায়ন বায়ন সূত্ৰধাৰ তেওঁৱেই চব। তেনেকুৱাতে এই মাছ বেচিবলৈ এজন মানুহ আহিছিলে। এই ভাওনা দেখি মানে হেৰিয়তে ভাওনা চাই থাকোঁতে মাছ গেলি গ'ল যে ভাওনা শেষ হ'ল, তেওঁ দেখিলে মাছখিনি দেখোন গেলি গ'ল। মাছখিনি নি আকৌ এতিয়া দৌল মন্দিৰ য'ত আছিলে তাতে মানে এটা পুখুৰী আৰু পানী অকণমান আছিল, তাতে মাছখিনি যেতিয়া দি দিলে মাছখিনি জি গৈছিলে। ইয়াত ন এই জেগাটোত ভিতৰত আছে ন? তাতে পুখুৰী আছে নেকি? এতিয়া নাই, সেই তেতিয়া তাৰপিছত গুৰুজনাই হেৰি কৰিলে যে এইটো থাকিলেতো সৃষ্টিয়ে ধ্বংস নহ'ব।
এই তেতিয়া প্ৰতি পানী পলত আনিবলৈ দিছিলে তেতিয়া ধৰক মহিলাবান আহি নাপালেহি তেওঁৰ কিবা ভুল পিছৰ বাৰত ধৰক আনি পেলাই এই ভকতসকলৰ হতুৱাই এই ভেটিটো বনাই তাতে দৌল নিৰ্মাণ কৰিলে আৰু ভেটিটো এনেকৈ ওখ কৰি বনাই হয় এইটোৱে ধৰক এই গুৰুজনা দিনৰে ভেটি আৰু মানে আমাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা মানে নিৰ্মিত ককাদেউজনৰ পৰা বহুতখিনি কথা আমি গম পালোঁ যে এই চিহ্ন যাত্ৰা যিখন ভাওনা বা নাটক ইয়াৰ পৰাই সৃষ্টি হৈছিল সেয়া কথাটো আজি ককাদেউৰ মুখৰ পৰা আমি গম পালোঁ। তো এই দৌলবাগী কোনে স্থাপন কৰিছিলে সেইটো আমি গম পালোঁ। শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱে নিজেই স্থাপন কৰা এখন দৌল। ইয়াৰ গুণ গৰিমাৰ কথা আপোনালোকক এই ককাদেউসকলে ক'লে, গম পালোঁ। যি কি নহওক ভাল লাগিলে ইয়ালৈ আহি। আৰু এই দৌলটো আপোনালোকে আহিব যেতিয়া বৰদোৱা সত্ৰলৈ বুলি আহিব, এই দৌলটো চাই যাব। আৰু ইয়াত মহেন্দ্ৰ কন্দলীৰ যিখন সংস্কৃত বিদ্যালয় আছে, সেই বিদ্যালয়খন শংকৰদেৱে নিজে ইয়াত পঢ়া সংস্কৃত বিদ্যা আৰম্ভ কৰিছিল। সেই আৰম্ভ কৰা বিদ্যালয়খনো ইয়াতে আছে, এই দৌলটোৰ কাষতে আছে। আৰু তালৈ আপোনালোকক লৈ যাম। নিজকে অসুস্থতা বুলি ভাবে তো ইয়াত আহি যদি এগৰাকী বন্তি আগুৱাই তেনেহ'লে সেই অসুস্থতাটো দূৰ হয়। মানে বলক এতিয়া মহেন্দ্ৰ কন্দলী যিখন মানে সংস্কৃত বিদ্যালয়খন বিদ্যালয় আছে, বিদ্যালয়টো অকণমান দেখাবলৈ চেষ্টা কৰোঁ বলক। আৰু এয়া হৈছে মহেন্দ্ৰ কন্দলী সংস্কৃত দৌল, স্থাপিত 1958 চন, গটদ্দৰা, নগাঁও, অসম। আৰু এইখন বিদ্যালয়তে শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱে প্ৰাথমিক জ্ঞান আহৰণ কৰিছিল। আৰু সেই বিদ্যালয়খনৰ চৌহদত মই নিজে ভৰি দিব পাৰে খুব নিজকে সুখী অনুভৱ কৰিছোঁ, খুব ভাল লাগিছে, আনন্দিত হৈছোঁ মই। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিম। আৰু বেৰত এনেদৰে গুৰুজনাৰ ছবিখনো আঁৰি থৈছে। আৰু এই আঁৰি থোৱা ছবিখনে এটা অনুভৱ কৰিবলৈ দিছে যে আজিও তেওঁ স্মৃতি ইয়াত সজীৱ কৰি ৰাখিছে, তেওঁ আজি ইয়াত মানে স্মৰণ কৰিছে বা এই তেখেতক জীয়াই ৰাখিছে। সেয়াই প্ৰমাণিত হৈছে আজিৰ ফটোখনে। আৰু এই দৰ্জাৰ সন্মুখত লিখা আছে মহেন্দ্ৰ কন্দলী সংস্কৃতি দৌল, পুৰণি পাঠদানৰ চানেকি। আৰু স্কুলখন বন্ধ যদিও কিন্তু ইয়াত চাফ চিকুণতা ৰাখিছে। মানে ইয়াত গছৰ পাতখিলা পৰি থকা নাই, ইয়াত গছেৰে ভৰি আছে, ফুলেৰে ভৰি আছে, কিন্তু ইয়াত মানে লেতেৰা হৈ থকা নাই। এই চৌহদটো মানে কি হ'ল, চাৰিকাষটো খুব চাফ চিকুণ ৰাখিছে। মই ভাইটিলৈ লগ পাইছোঁ, তেওঁ হেল্প কৰি দিছে আমাক হেৰি ফটো চটো তোলাত। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অৰুণজ্যোতি বৰা। অৰুণজ্যোতি ন? অৰুণজ্যোতি। এই তুমি এখন স্কুলতে পঢ়িছিলা নেকি? এখন স্কুলৰ নাম নপঢ়োঁ। এখন নপঢ়া তুমি ন? শংকৰদেৱে পঢ়া স্কুলখনে জানো? শংকৰদেৱে পঢ়া স্কুলখনে। অঁ, এইখন মানে শংকৰদেৱে পঢ়া স্কুলখন। আৰু এই জেগাডোখৰ নাম কি? বৰদোৱা। বৰদোৱা ঘুনুচাবাৰী। এটি ছাত্ৰ মানি হয়, ক্লাছ 5ত পঢ়িছে। কিন্তু স্কুল এখন নহয়। আমি আহিছোঁ ডিব্ৰুগড় চাবুৱাৰ জাই গাঁও। নাম শুনিছা? ধন্যবাদ দেই। যিহেতু মই ইয়াত আগতে গৈ দৰ্শন কৰি আহিলোঁ, কৰি আহি মেলি এই স্কুলখনৰ কাৰণে ইয়াত ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো বনালৈ কণমানি ভাইটিটো লগ পালোঁ, তাইৰ পৰা কিছু কথা জানিলোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি বেয়া পায় তথাপিও কমেণ্ট এটা কৰি দিব। আগলৈ তেনে ভিডিঅ' বনাবলৈ মই আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। সদায় গাঁৱৰ ভাষাত কৈ থকা হয়, সেয়ে দিনবিলাক অলপ চেঞ্জ হৈ যায়। বেয়া নাপাওঁ তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ' চাই থকাৰ বাবে। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ। তেনেহ'লে বাই বাই, টাটা, জয় জীৱন।